কাম কৰা মানুহ আছে বুলি ক'লে যে দাদা, আমাৰ দেখোন কাম কৰা মানুহ নাই। কেলে তুমি তুমি নাই জানো? তুমিতো এইখন ঘৰত কাম কৰা মানুহৰ নিচিনাই। তুমিতো ঘৰৰ সকলোখিনি কাম মাইকী মানুহৰ দৰে কৰা। হে তাইৰ সময় নহয় কাৰণে দুই এটা কামত সহায় কৰি দিওঁ আৰু। তাকেই। তোমাৰ যিহেতু বেলেগ কাম বন নাই, ঘৰৰ কাম বন নকৰিলেনো কৰিবা কি? পিছে এটা কথা কওঁ দে হীৰক, মাইকী মানুহে যিমানেই উপাৰ্জন নকৰক কিয় মূৰৰ ওপৰত তুলিব নালাগে। মূৰৰ ওপৰত তুলিলে সকলো বন্ধ। এতিয়া মোকে চোৱা, বৌয়েৰ উপাৰ্জন মোতকৈ বহুত বেছি। সেই বুলি মই তেওঁৰ মতে নচলো। তেওঁ চলিব লাগিব মোৰ মতে। মই আহ বুলি ক'লে আহিব লাগিব আৰু যা বুলি ক'লে যাব লাগিব। এবাৰ ঢিলা দিলেই সকলোবোৰ শেষ, বুজিছা? এতিয়া বৌৰেক চোৱা, তেওঁতো চাকৰি কৰে, কিন্তু অফিচৰ পৰা আহোঁতে কোনদিনাখন দেৰি হয়? সময়মতে আহে, সময়মতে যায় আৰু ঘৰৰ সমস্ত কাম কৰে। আজি কিবা কাৰণত দেৰি হৈছে চাগে। তাকেই, আজি 1 ঘণ্টা দেৰি হ'ল, কালি 2 ঘণ্টা। ইফালে তুমিতো একো ক'বও নোৱাৰা, কাৰণ তেওঁৰ উপাৰ্জনতেতো তুমি চলি আছা। হীৰক, তুমি কিন্তু মোক বেয়া নাপাবা, বুজিছা? তোমাৰ ভালৰ কাৰণেহে মই কথাখিনি ক'লো। তোমালোকৰ সংসাৰ, তোমালোকৰ কথা, হা? তাতে মই জাষ্ট দেখিহে তোমাক কথাখিনি ক'লো, তোমাৰ ভালৰ কাৰণে, বুজিছা? ভাড়াখিনি সময়মতে দিব নাপাহৰিবা, হা? আচলতে কি জানা, হীৰকে ইগ' প্ৰব্লেমত ভুগিছে। সি যদি এইখিনি সময়ত একো এটা কৰিব নোৱাৰে, তেনেহ'লে বহুত বেয়া কথা হ'ব। আৰু তাক মই জানোতো, তাক মই শিৰে শিৰে বুজি পাওঁ। আৰু সঁচাকৈ যদি তেনেকৈ কৈছে, তেনেহ'লে এইটো কিন্তু চিন্তা কৰিবলগীয়া কথা। বন্দিতাই বা কথাবোৰ গম পাইছেনে নাই? নাজানো। তাইৰ কষ্ট হ'লে মই কিন্তু একেবাৰে সহ্য কৰিব নোৱাৰিম। মই হীৰকৰ ভাল হোৱাটো বিচাৰোঁ। শুনাচোন, আমি এটা কাম কৰিব নোৱাৰোঁনে? কি? আমি দুয়োটাই মিলি যদি হীৰকক বুজাওঁ। কি বুজাম? বুজাব পাৰিম। বুজালে যে সি বুজি পাব তাৰ কোনো আশা নাই। কিন্তু আমি চেষ্টা কৰিব পাৰোঁ। য়েছ, আমি চেষ্টা কৰিব পাৰোঁ। মই ক'লোঁ নহয় তোমাক, মই তাক শিৰে শিৰে বুজি পাওঁ। মই আশা কৰোঁ সেইকাৰণে যে সি কিবা এটা পাওক। আৰু কিবা খাবা? নালাগে। টাইম কিমান হ'ল? 6টা বাজিল। কি হ'ল? দেৰি হোৱাৰ কাৰণে খং কৰিছা ন? আচলতে বহুত দিনৰ পৰা তোমাৰ কাৰণে কাপোৰ কিনিম বুলি ভাবি আছিলোঁ। সময় পোৱা নাছিলোঁ কাৰণে কিনাও হোৱা নাছিল। তোমাৰ আকৌ যি টি কাপোৰ পচন্দেই নহয় নহয়। কাপোৰ কিনি থাকোঁতে দেৰি হৈ গ'ল জানা। চোৱাচোন কেনেকুৱা লাগিছে।
দিছা? মই তুমি কিনি দিয়া কাপোৰ পিন্ধিবলৈ আশা কৰি থকা নাই। আশা কৰিছা বুলি কোনে কৈছে? মই তোমাক মৰমতহে আনি দিছো। উতৌ কৰিছা মোক, উতৌ কৰিছা। কি কি কৈ আছা তুমি এইবোৰ? মই তোমাক পুতৌ কিয় কৰিম? মোৰ যে টকা নাই, মই যে কাপোৰ কিনিব পৰা নাই, সেইকাৰণে কাপোৰবোৰ কিনি দি তুমি মোক পুতৌ কৰা নাই। তুমি পাগল হৈছা নেকি হিৰক? সেয়া তুমি খুৱাই পিন্ধাই আছা কাৰণে আজি মোক পাগল বুলি ক'ব পৰা হ'লা। মই জানিছিলোৱে লোকৰ উপাৰ্জনেৰে খাবলৈ গ'লে মোৰ এনেকুৱা অৱস্থাই হ'ব, আৰু মই যিটো ভাবিছিলোঁ সেইটোৱেই হ'ল। তুমি নিজৰ মতে কথাবোৰ ভাবি কিয় কৈ আছা হিৰক? মই অকল নিজৰ কাৰণে কষ্ট কৰা নাই নহয়, আমাৰ কাৰণে কৰিছো। ৰাতিপুৱাই ওলাই গৈছো, গধূলি সোমাইছো। নিজৰ বুলিতো একো সময়ে নোহোৱা হৈছে। তাৰ পিছতো তুমি সেয়া তোমাৰ নিজৰ মুখেৰে কথাবোৰ ওলাই গ'ল। মই কি ক'লো? মোৰ কাৰণে তুমি তোমাৰ সময় নষ্ট কৰিব নালাগে। এনজয় ইয়ৰ চেল্ফ। মোৰ কাৰণে তোমাৰ জীৱন ধ্বংস কৰিব নালাগে। মই নিজে উপাৰ্জন কৰিব পাৰিলে খাম, নোৱাৰিলেও নাই। আজিৰ পৰা তুমি নিজৰ কথা ভাবিবা, মোৰ কথা একো ভাবিব নালাগে। সি যি কৰিছে খঙতেই কৰিছে। মোৰ একো ভুল নথকাকৈ মই চাকৰিটো পোৱাটো মোৰ ভুল নেকি কচোন? চাকৰিটো নোপোৱা হ'লে আমি দেখোন খাবলৈ নাপাই মৰিব লগা হ'লহেঁতেন। দুইটা মানুহৰ কোনোবা এটাই উপাৰ্জন কৰিছো, সেইটোত সি কিয় ইমান আপছেট হ'ব লগা হৈছে? আচলতে সি ল'ৰা মানুহৰ একো এটা কৰিব নোৱাৰাৰ বাবে ইগ' প্ৰব্লেমত ভুগিছে। ইগৰে এখন সংসাৰ হয় জানো? মই অকলে কেনেকৈ থাকিম? সি একো নভবাকৈ ওলাই গুচি গৈছে। তই আছ কাৰণে যেনিবা মই তোৰ ওচৰলৈ আহিব পাৰিছো, নহ'লে মই অকলে অকলে ৰাতিটো কেনেকৈ থাকিলোহেঁতেন তই কচোন? অকলে থাকিবলৈ মোৰ কিমান ভয় লাগে তই দেখোন জানই। কাইলৈ মই আৰু প্ৰশান্তই তাক কথাবোৰ ভালকৈ বুজাম। সি যি ভাবি আছে সেইবোৰ যে ভুল, তাক বুজাই ক'লেই সি বুজি পাব। তই আৰু এইবোৰ ভাবি থাকিব নালাগে। তই ভাবিলে নিজেহে কষ্ট পাবি। সি আকৌ ৰুমটো তলা নমৰাকৈ ক'ত গুচি গ'ল?
দীঘলকৈ কোৱাৰ ইচ্ছা নাই, কৈ লাভো নাই। বহুত চিন্তা কৰিলোঁ, চিন্তা কৰি এটা কথাই সিদ্ধান্ত ল'লোঁ, তোমাৰ উপাৰ্জনেৰে খাই থাকিবলৈ মোৰ মনে কোৱা নাই। উশাহটো লৈ থকা মানে জীয়াই থকা নহয়, মই জীয়াই থকাৰ দৰে জীয়াই থাকিব বিচাৰোঁ। তুমি তোমাৰ দায়িত্ব ল'ব পৰা হ'লা যেতিয়া মই নিজকে সংস্থাপন কৰাৰ উদ্দেশ্যেৰে ওলালোঁ। ক'ত যাওঁ, কি কৰিম, সেইখিনি কথা এতিয়া থাকক। যদি সেই মানুহজন হ'ব পাৰোঁ তেতিয়া তোমাৰ ওচৰলৈ ঘূৰি আহিম, আৰু যদি নোৱাৰোঁ তুমি তোমাৰ জীৱনটো যেনেকৈ বিচাৰা তাত মোৰ ক'ব লগা একো নাই। ভালকৈ থাকিবা, মোৰ শুভেচ্ছা সদায় আছে। তোমাৰ অসমৰ্থ নায়ক হীৰক। শেষত গৈ এয়াহে হ'লগৈ। হীৰকে যে এনেকুৱা কৰিব মই সপোনতো ভবা নাছিলোঁ। প্ৰথমতে কি প্ৰেম সিহঁতৰ, এটা এটা কেৰি থাকিবই নোৱাৰে। এতিয়া ক'ত থাক কি কৰ বুলি কৈ থৈ তাই কেৰি থৈ গুচি গ'ল। চব পইচাৰ কাৰণে। পইচাৰ কাৰণে নহয়, ইগ'ৰ কাৰণে। হীৰক যে ইমান ইগ' থকা ল'ৰা মই ভাবিবই পৰা নাছিলোঁ। সেইটো মই আগতে কৈছোঁ, সিহঁতৰ সিমান এটা ভাল নহ'ব। যি কৰে কৰক, নিজৰ ইচ্ছামতে গৈছে যেতিয়া তাৰ কথা ভাবিব কোনো দৰকাৰ নাই। মোৰ বন্দিতাৰ কাৰণেহে বেয়া লাগিছে, তাইৰ ৰুমটোও চেঞ্জ কৰি দিছে। তুমিতো তাইক নিজৰ লগত ৰাখিব পাৰা। কৈছিলোঁ কিন্তু নুশুনিলে। তাই কৈছে এতিয়াৰ পৰা জীৱনটো যিহেতু অকলেই চলাই নিব লাগিব, গতিকে কাৰো সহায় নোলোৱাকৈ যেনেকৈ পাৰে তেনেকৈ চলাই নিব। তেনেহ'লে উপায় নাই, কিন্তু য'তে নাথাকক কিয় ভালে থাকক। মই তোমাক কথা এটা কোৱা হোৱাই নাই। কি কথা? তোমাৰ কথা ঘৰত ক'লোঁ। কি কৈছে ঘৰত? ক'ব আৰু, কৈছে তই যি ভাল দেখো কৰ, মুঠতে এইবোৰ কৰাৰ আগত চাকৰি তাকৰি কথা ভাবিবি। মইতো তোমাক সেইটো কথাই কৈছোঁ ন। তাকে এতিয়া চাকৰি হোৱালৈকে ৰখি থাকিব লাগিব। চাকৰিলৈ ৰখি থকা সময়খিনিত তুমি যদি উৰি যোৱা তেতিয়াহ'লে কি যে কথাবোৰ কোৱা নহয়, ভাল কথা মুখত নোলাই ন তোমাৰ। নহয় নহয়, চৰি, মানে এগ্ৰিমেণ্টখন কৰি থৈ দিলোঁ, বুজিলা? কি যে কৰোঁ একো ভাবি পোৱা নাই। কি কৰোঁ মানে? কামৰ কথা কৈছোঁ ৰে, একো এটা কাম নাই। আৰু ঘৰৰ ভিতৰততো থাকিবই নোৱাৰোঁ, কেৱল খালি খেচ 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 খেচ। মাথা চাথা কেতিয়াবা গৰম হৈ যায় জান। মোৰতো ঘৰত ভাত খাবই মন নোযোৱা হৈছে। কিয়? ভাততকৈ গালিহে বেছি খাওঁ। আমিওতো কিবা এটা কৰিব বিচাৰোঁ ন, কিন্তু পাৰা নাই। কৰোঁ কি? কি হ'ল? হীৰক। হীৰক, ঐ একেবাৰে বেগে চেগে আহি ওলালি যে। বাকী ভালে আছ? ভাল। তুমি সঁচাকৈ মোক এৰি গুচি গ'লা। ইমান ভাল পোৱা মানুহজনীক কেনেকৈ এৰি যাব পাৰিলা? তুমি মোক সঁচাকৈ ভাল পাইছিলানে? তুমি আহিবা বুলি বাট চাই আছিলোঁ, কিন্তু তুমি নাহিলা। মই কিন্তু বাট চাই ৰ'ম তুমি ঘূৰি অহালৈ।